The কুৱেশ্যনটোত কৈছে কি আমাক how many multiples of 4 lie between 10 and 250 এইটো টাইপ কুৱেশ্যন অলপ আগত কৰি আহিছোঁ আমি কি কৈছে 10 আৰু 250 মাজত চাৰি গুণিতক কেইটা আছে চাৰি গুণিতক কেইটা আছে আমি উলিয়াই ল'ব লাগিব ইয়াত 10টোক 4 এ ডিভাইড হৈ যায় নাই বা গুণিতক মানে কি চাৰি গুণিতকবোৰ কেনেকৈ লিখোঁ চাৰি ঘৰৰ নেওতাখনে আমি লিখি দিলেই হৈ গ'ল ফাৰ্ষ্ট কি আহে চাৰি আহে চাৰিৰ পিছত চাৰি দুগুণ 8 আহে তাৰপৰা 40 তেনেকৈ 12 তেনেকৈ আহি থাকিব এতিয়া কাৰ মাজত লাগে 10 আৰু 250ৰ মাজত তাক 4 আৰু 8ক লিখিলে নহ'ব 12ৰ পৰা আৰম্ভ হ'ব 12ৰ পিছত কি পাম 16 পাম তেনেকৈ লিখি গুচি যোৱা এ পিটো মই লিখি দিছোঁ এ পিটো কি আহিব আৰম্ভ ক'ৰ পৰা হ'ব 10 আৰু 250ৰ মাজত লাগে সেইকাৰণে 10তকৈ তললৈ আহিলে নহ'ব এই দুটাৰ মাজতে লিখিব লাগিব এতিয়া 12ৰ পৰা যাম 12ৰ পিছত ক'লৈ যাম 16 হ'ব 16ৰ পিছত কিমান হ'বগৈ 20 হ'ব বছ একেবাৰে শেষলৈ যামগৈ কাৰ লাগে 250ক যাব জানো 250ক 4ৰে নাযায় কাৰণ 25কো নাযায় 0কো নাযায় তেনেদৰে চাব পৰা 249 24ক গ'ল 4ৰে 9 নাযাব 9ক নাযাব নহয় 4ৰে তেনেকৈ আমি পিছতলৈ আহিব পাৰিম কাৰণ 248লৈ চোৱা 24কো যাব এইটোকো যাব তেতিয়াহ'লে লাষ্টৰটো কি লিখিব আমি 248 তেতিয়া ইয়াত এইটো এ পিটোত কি দিয়া আছে আমাক সেইটো লিখি ল'ম কি দিয়া আছে এ দিয়া আছে এ কিমান দিয়া আছে 12 ডি কিমান হৈ যাব কাৰ গুণিতক আছিলে 4ৰ বা গেপটো কিমান আছে 4 আছে লিখি দিলোঁ এতিয়া নেক্সট কিমান আহিব আমাৰ এ এন কিমান আছে 248 এন মানে ফৰ্মুলা বহাই দিয়া তেতিয়া এনৰ ফৰ্মুলা কি আছিলে এ প্লাছ এন মাইনাছ 1 ডি কিমান পাই গ'লোঁ 248 এই জেগাত ভেলু জানা বহাই দিয়া 12 পুট কৰি দিলোঁ প্লাছ এন মাইনাছ 1 ডিৰ জেগাত ভেলু 4টো কি হৈ আছে এন প্লাছ 1ৰ লগত ইনটু হৈ আছে আৰু এইফালে 248 12ক এইফালে লৈ আহা ইফালে ৰাখি দিয়া এন মাইনাছ 1 লগত কিমান আছিলে 4 আছিলে থাকক এইফালে 248 এইফালে প্লাছ হৈ আছে 12টো এইফালে আহিলে হৈ যাব মাইনাছ এইফালে এন মাইনাছ 1 থাকিলে 4টো ইফালে ইনটু হৈ আছে এইফালে আহিলে ডিভাইড হৈ যাব 248ৰ পৰা কিমান মাইনাছ কৰিব লাগে 248ৰ পৰা কিমান মাইনাছ কৰিব লাগিব 12 মাইনাছ কৰিব লাগিব 248ৰ পৰা বছ 12 মাইনাছ কৰি দিয়া কিমান থাকিব ইয়াৰ পৰা 10 মাইনাছ কৰিলে 238 হ'বগৈ তাৰ পৰা 2 মাইনাছ কৰিলে 236 আৰু ডিভাইড কিহে কৰিব লাগিব 4ৰে যাব লাগিব ডিভাইড যাব লাগিব 4ৰে এইফালে মই এন মাইনাছ 1 ৰাখি দিছোঁ আৰু এইফালে 4ৰে ডিভাইড কৰি দিয়া কেইবাৰ যাব 4ৰে যাব এইফালে 4ৰে 4 টাইমছ মানে কিমান 5 টাইমছ দি দিলে হৈ গ'ল 20 5 টাইমছ দি দিলে হৈ যাব 20 কিমান 36 থাকিব বা এনেকৈ ছাইডত ডিভাইড কৰি চাবা 4ৰে কাক ডিভাইড কৰি চালে হৈ যাব 236 হওক তোনে যেনেদৰে সুবিধা পোৱা কৰি চাবা এইফালে ওলালেগে কিমান 59 4ৰে দিলোঁ 5 বাৰ এইফালে 20 হৈ গ'ল 20 হৈ গ'ল কিমান থাকি গ'লগৈ 23 হ'বলৈ 3 থাকি গ'ল 36 হ'ল এইফালে 36ক কিমান যাব 9 বাৰ যাব তেতিয়াহ'লে এনৰ ভেলু কিমান ওলাবগৈ 60 কাৰণ এইটো এইফালে মাইনাছ আছে ইফালে গ'লে প্লাছ এনৰ ভেলু কিমান 60 তেতিয়াহ'লে এই 10 আৰু 250 দুটাৰ মাজত কিমান আছে টোটেল 4 মাল্টিপুল কেইটা আছে তেতিয়াহ'লে বা 4 গুণিতক কেইটা আছে 7টা আছে এতিয়া এইটো কুৱেশ্যন আমাৰ হৈ গ'ল তাৰ নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনটোত ক'লে কি আমাক নেক্সট কুৱেশ্যনত ক'লে যে সুভাৰাও ষ্টাৰ্টেড ৱৰ্ক ইন 1995 মেথছতটো আমাৰ ইমান চনৰ প্ৰয়োজন নাই দৰকাৰ হ'ব এইটোৰ পৰা আমাক কুৱেশ্যন বনিব পাৰে নেক্সট বোলে কিমান চনত ইমান হ'বগৈ এতিয়া কুৱেশ্যনটো আমি চাই লওঁ 1995ত চন্দনাই কি কৰিলে 5,000 টকা দৰমহাত এটা চাকৰিত জইন কৰি দিলে আৰু ইনক্ৰিমেণ্ট পায় 200 টকাকৈ ইচ ইয়াৰ মানে প্ৰত্যেক বছৰ 200 টকাকৈ পায় আৰু একেবাৰে কেতিয়া 7,000 টকা হ'বগৈ সুধিছে এইটো আমি এ পি কুৱেশ্যন বুলি কেনেকৈ গম পাম ফাৰ্ষ্ট পাইছে কিমান 5,000 টকা আৰু ফাৰ্ষ্ট পোৱা মানেতো এইটো দিয়া আছে নেক্সট কিমান প্ৰতি বছৰে 200 টকাকৈ বাঢ়ি গৈছে ইনক্ৰিজ হৈ গৈছে তেতিয়াহ'লে এইটো কি হৈ যাব ডি হৈ যাব এই বছৰ 200 বাঢ়িলে নেক্সট বছৰ 200 বাঢ়িব তেনেকৈ বাঢ়ি গৈ থাকিব আৰু এটা সময়ত কি হ'বগৈ দৰমহা বাঢ়িতো 7,000 টকা হ'বগৈ আৰু কেতিয়াবা সুধি দিব পাৰে কোন চনত গৈ 7,000 হ'বগৈ তেনেকৈ চনটো ইম্পৰ্টেণ্ট নাইকিয়া নহয় এতিয়া আমাক কি লাগে সেইটো লিখি যাওঁ সেইটো লিখি ল'ব পাৰোঁ কি প্ৰথম বছৰৰ দৰমহা ব্ৰেকেটত লিখি দিবা মই ডাইৰেক্ট লিখিম এতিয়া ফাৰ্ষ্ট এৰ জেগাত কিমান পুট কৰিম 5,000 আমি গম পাই গ'লোঁ কাৰণ প্ৰথমটো চাকৰিত দৰমহা পাইছে সেইটো কিমান হ'ব আৰু চাকৰিত প্ৰতি বছৰে কেইটকাকৈ বঢ়াইছে সেইটো হৈ যাব ডি আৰু বঢ়ালে সেইটো প্লাছত থাকিব আৰু কেতিয়া হ'বগৈ সেইটো আমি নাজানো সেইকাৰণে এন বছৰত হ'বগৈ বুলি লিখি দিছোঁ কাৰণ কোনটো পদ বা কোন বছৰত হ'বগৈ নাজানো সেইটো লিখি দিম 7,000 ফৰ্মুলা বহাই দিম এ প্লাছ এন মাইনাছ 1 ডি আৰু এইফালে থাকি গ'ল 7,000 এই জেগাত ভেলু পুট কৰিম এই জেগাত ভেলু পুট কৰি দিম 5,000 প্লাছ এন মাইনাছ 1 ডিৰ জেগাত কিমান আছে ডিৰ জেগাত 200 ব্ৰেকেটতে লিখি গৈছোঁ
আৰু দুটা কি হৈ থাকে ইনটু হৈ আছে আৰু মাইনাছত থাকিলেতো ব্ৰেকেট দিয়ে লিখিবা নহ'লে বহুত ভুল হৈ যায় এইফালে 7000 এইফালে n-1ক ৰাখি থৈ দিম 200 ইনটু হৈ আছে ৰাখি থৈ দিছোঁ এইটো কিমান 2000 হ'বগৈ দেখাই দিছোঁ 7000 মাইনাছ 5000 নহ'ব এইটো 2000 হ'বগৈ ক'লেও লিখিয়ে দিছিলোঁ এইটো কিমান লিখিব লাগিব 5000 লিখিব লাগিব 7000 মাইনাছ 5000 কিমান পামগৈ 2000 পাই যাম 2000 আৰু এইফালে এইটো থাকিবই n-1 আৰু এইফালে 200 ইনটু হৈ আছে 200ক এইফালে ডিভাইড কৰি দিব পাৰিম এইখিনি মই ইয়াত ছাইডত কৰি দিছোঁ এইফালে কিমান থাকি যাব এইফালে থাকি যাব n-1 আৰু এইফালে তলত থাকি যাব 200 ওপৰত কাৰণ 200 ইফালে ইনটু হৈ আছে এইফালে আহিলে ডিভাইড হৈ যাব আৰু ইফালে আগৰ পৰা কিমান ৰৈ আছিলে এইফালে 0000 কাটি দিয়া 2ৰে কিমান টাইম যাব 10 বাৰ যাব তেতিয়া n-1ৰ ভেলু কিমান পাই গ'লোঁ আমি 10 পাই গ'লোঁ তেতিয়া nৰ ভেলু কিমান হ'বগৈ এইফালে 1টো মাইনাছ হৈ আছে ইফালে গ'লে প্লাছ হৈ যাব মানে 10 + 1 ডাইৰেক্ট আৰু যিমান পৰা শ্বৰ্ট কৰিবা তেতিয়াহ'লে কোন বছৰত হ'বগৈ 11 নম্বৰ বছৰত হ'ব কিমান 11 বছৰত মানে 11 নম্বৰ বছৰত বা 11 নম্বৰ বছৰত তেওঁৰ দৰমহা কিমান হ'বগৈ 7000 টকা হ'বগৈ এই কুৱেশ্যন ইমানটো ইজি চেপ্টাৰ হয় অলপ প্ৰেক্টিছ কৰিলেই হ'ল এতিয়া নেক্সট কুৱেশ্যন কি দিলে আমাক নেক্সট কুৱেশ্যন একেই দি দিলে ক'লে ৰামচৰণে এইটো কিবা এটা আছে টাইপিং মিষ্টেক হৈ থাকে ৰামচৰণে কি কৈছে ফাৰ্ষ্ট উইকত কিমান বঢ়াইছে ছেভিংছ কৰিছে ইনক্ৰিজ ছেভিংছটো ইমানকৈ ইনক্ৰিজ হৈ যায় আৰু ৰামচৰণে কোনো এটা বছৰত টিকা সঞ্চয় কৰিলে আৰু কোন সপ্তাহত বঢ়াই কৰি থাকে এইটো কুৱেশ্যনটো অলপ কিবা এটা খেলি মেলি আছে ৰামচৰণে 20.75 হ'বগৈ এইটো 5 টকাকেতো ৰুপিজ হ'ব লাগিছিলে 5 টকাকৈ বঢ়াই গৈছে কোনো এটা সঞ্চয়ত এইটো 5 টকা হ'ব লাগিছিলে এইটো ভুল হ'ব দেই এইটো 5 ৰুপিজ কৰি লোৱা 5 টকা এইটো 5 ৰুপিজ ফাৰ্ষ্ট কিমান 5 টকাকৈ লৈছিলে আৰু সেইটো কিমান হৈছে 1.75কেতো বছৰ সপ্তাহত বঢ়াই নিছে আৰু কেতিয়া এইটো হ'বগৈ কি আগৰ নিচিনা কুৱেশ্যনে এই জেগাত কিমান পুট কৰি দিম 5 টকা তাৰ পৰা ডি জেগাত কিমান পুট কৰি দিম কিমানকৈ বঢ়াইছে 1.75 ডেচিমেলত আছে দশমিকত আছে কেতিয়া হ'বগৈ কেতিয়া হ'বগৈ নাজানো কিমান হ'ব 20.75 কৰি দিওঁ আমাৰ হৈ যাব আৰু এনৰ ভেলুটো কিহত নাথাকে মাইনাছত নাথাকে কেতিয়াও ভগ্নাংশত নাথাকে এতিয়া এইখিনি আমি কৰি যাওঁ এনৰ ফৰ্মুলা আছিলে a প্লাছ n-1 d 20.75 এই জেগাত বহাই দিম আমি 5 প্লাছ n-1 আৰু 1.75 আৰু এইফালে হ'লগৈ 20.75 n-1 1.75 ইনটু হৈ আছে তো এইফালে প্লাছ হৈ আছে এইফালে গ'লে মাইনাছ হৈ যাব 20.75ৰ পৰা যদি আমি 5 মাইনাছ কৰোঁ তেনেহ'লে কিমান পামগৈ 20.75ৰ পৰা যদি 5 মাইনাছ কৰোঁ এইফালে থাকি গ'ল n-1 আৰু এইফালে থাকি যাবগৈ কিমান আছিলেগৈ 1.75 ইনটু হৈ আছিলে এইফালে আহিলে ডিভাইড হৈ গ'ল 20.75ৰ পৰা যদি 5 মাইনাছ কৰি দিওঁ তো আমি এনেকৈ এইফালে লিখি চাবা তোমালোকে পইণ্টত বহুতে ভুল কৰে 20.75 লিখি ডাইৰেক্ট এনেকৈ 5 মাইনাছ কৰে এনেকৈ নকৰিবা সদায় পইণ্টৰ তলত পইণ্ট থাকে বুলি ধৰি ল'বা মানে এইটো কেনেদৰে হৈ যাব 20.75 আছে জানো কিবা নাই 0 দি দিয়া এতিয়া মাইনাছ কৰি চাবা এইটো কিমান হ'বগৈ 15.75 দুইটাতে সমান আগত দশমিক আছে সমান আগত দশমিক থাকিলে দশমিক থকা নথকা একেটাই বুজায় আৰু দুইটাকে কিহে কাট যাব 5ৰে কাটিব পৰা 25ে কাটিব পৰা 175ও কাটিব পৰা মই 25ে কাটিয়ে দেখাই দিছোঁ 25ে কাটিলে কেইবাৰ যাব 25 তুমি কাটিছা কেইবাৰ যাব 25ৰ যদি এইটো কেইবাৰ যাব এইফালে 7 বাৰ যাব আৰু 25ে ইয়াক কিমান যাব 25ৰ 6 বাৰ যাব এইখিলৈকে 150 হ'ব 75 থাকি গ'ল 75 63/7 7ে 63 কাটিব পাৰিবা মই ইয়াতে কাটি দেখাই দিছোঁ 63/7 আছে 7 কেইবাৰ যাব 9 টাইমছ যাব 7 9 63 আৰু n-1 কিমান হ'বগৈ 9 হৈ গ'ল তেতিয়া এনৰ ভেলু হৈ যাবগৈ তোমাৰ 10 তেতিয়া কিমান 10 নম্বৰ সপ্তাহটোত হ'বগৈ 10 নম্বৰ সপ্তাহটোত কিমান হ'বগৈ তেতিয়াহ'লে 20.75 হ'বগৈ